নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'তে আমি আলোচনা কৰিবলৈ গৈ আছোঁ প্ৰিন্সিপলছ অফ টিচিং। প্ৰিন্সিপলছ মানে হৈছে কিছুমান নীতি বা নিৰ্দেশনা যিবোৰ নেকি আমি টিচিঙত ফ'ল' কৰিব লাগে। ঠিক আছে, এতিয়া আমি ইয়াৰ ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথমতে চাওঁ, টিচিং ইজ both an art and a science that involves deep understanding of learners, systematic planning and implementation of suitable strategies to achieve meaningful learning outcomes। অৰ্থাৎ পাঠদান হৈছে কলা আৰু বিজ্ঞান দুয়োটা, য'ত শিক্ষাৰ্থীৰ বিষয়ে গভীৰ বুজাবুজি, পদ্ধতিগত পৰিকল্পনা আৰু অৰ্থপূৰ্ণ শিক্ষণ ফলাফল লাভৰ বাবে উপযুক্ত কৌশল ৰূপায়ণ জড়িত হৈ থাকে। Principles of teaching act as the foundation upon which all effective instructional practice are built. They ensure that education remain purposeful, enjoyable, and result-oriented, helping students reach their full potential। অৰ্থাৎ পাঠদানৰ নীতিসমূহে ভেটি হিচাপে কাম কৰে, যাৰ ওপৰত সকলো ফলপ্ৰসূ নিৰ্দেশনামূলক পদ্ধতিগত গঢ় লৈ উঠে আৰু তেওঁলোকে শিক্ষা উদ্দেশ্যপ্ৰণীত, উপভোগ্য আৰু ফলাফলসমূখী হৈ থকাটো নিশ্চিত কৰে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰাত সহায় হয়। ঠিক আছে, দেন আমি এতিয়া প্ৰিন্সিপলছখিনি ডিটেইলছত আলোচনা কৰিম। ইয়াতে প্ৰথম প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপলছ অফ definite goals and objectives. Teaching should always begin with clear, specific, and measurable goals that define what students should learn and achieve. অৰ্থাৎ পাঠদান সদায় স্পষ্ট, নিৰ্দিষ্ট আৰু জুখিব পৰা লক্ষ্যৰে আৰম্ভ কৰিব লাগে, যিয়ে ছাত্ৰ ছাত্ৰীয়ে কি শিকিব লাগে বা কি অৰ্জন কৰিব লাগে সেইটো নিৰ্ধাৰণ কৰে। Then objective acts as a roadmap for teachers, learners, ensuring that efforts are directed toward a shared purpose. উদ্দেশ্যসমূহে শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ বাবে এক ৰোডমেপ হিচাপে কাম কৰে, যাতে প্ৰচেষ্টাসমূহ এক ভাগ বতৰা উদ্দেশ্যৰ দিশত নিৰ্দেশিত হোৱাটো নিশ্চিত হয়। Well-defined objectives help in evaluating learning outcomes and identifying areas of improvement. সুনিৰ্দিষ্ট লক্ষ্যই শিক্ষণ ফলাফলৰ মূল্যায়ন আৰু উন্নতিৰ ক্ষেত্ৰ চিনাক্ত কৰাত আমাক সহায় কৰে। For example, setting an objective like students will be able to solve quadratic equations independently ensures clarity and focus. অৰ্থাৎ আমি যদি এটা উদাহৰণ চাওঁ, ছাত্ৰ ছাত্ৰীসকলে স্বতন্ত্ৰভাৱে দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰিব, এইটোৰ দৰে এটা লক্ষ্য নিৰ্ধাৰণ কৰিলে স্পষ্টতা আৰু মনোনিৱেশ নিশ্চিত হয়। আমি যিকোনো লেচন প্লান লিখিলে লাৰ্ণিং আউটকামছত এনেকৈ কিছুমান আমি অবজেক্টিভ সিলেক্ট কৰি লওঁ। ঠিক আছে, দেন পইণ্ট নাম্বাৰ 2, Principles of child-centeredness. Teaching must revolve around the learner's need, interests, and capabilities rather than solely focusing on the subject matter. ইয়াতে কৈছে পাঠদান কেৱল বিষয়টোৰ ওপৰত গুৰুত্ব দিয়াতকৈ শিক্ষাৰ্থীৰ প্ৰয়োজন, আগ্ৰহ আৰু সামৰ্থ্যৰ ওপৰত আবদ্ধ হ'ব লাগে বা সেইবোৰৰ ওপৰত গুৰুত্ব দিব লাগে। A child-centered approach promotes curiosity, creativity, and self-expression. অৰ্থাৎ শিশুকেন্দ্ৰিক পদ্ধতিয়ে কৌতূহল, সৃষ্টিশীলতা আৰু আত্মপ্ৰকাশক প্ৰসাৰিত কৰে। It enhances active participation, motivation, and joy of learning. ই সক্ৰিয় অংশগ্ৰহণ, প্ৰেৰণা আৰু শিক্ষণৰ আনন্দ বৃদ্ধি কৰে। For example, allowing students to choose topics for their projects based on their interest foster ownership and enthusiasm. ইয়াতে কৈছে উদাহৰণস্বৰূপে আমি ছাত্ৰ ছাত্ৰীসকলক যদি তেওঁলোকৰ আগ্ৰহৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ প্ৰকল্পৰ বাবে বিষয় বাছি ল'বলৈ দিলে সিহঁতে মালিকীস্বত্ব বা উৎসাহৰ পোষকতা কৰে। ঠিক আছে, এইটো হ'ল আমাৰ প্ৰিন্সিপলছ অফ চাইল্ড চেণ্টাৰ্ডনেছ। দেন পইণ্ট নাম্বাৰ 3, প্ৰিন্সিপলছ অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ। এতিয়া কৈছে এভৰি লাৰ্নাৰ ইজ ইউনিক ইন দেয়াৰ লাৰ্নিং পেচ, ষ্টাইল, ইণ্টাৰেষ্ট এণ্ড এবিলিটিজ। অৰ্থাৎ প্ৰতিজন শিক্ষাৰ্থী নিজৰ শিক্ষণ গতি, শৈলী, আগ্ৰহ আৰু ক্ষমতাৰ ক্ষেত্ৰত অনন্য, বেলেগ বেলেগ হয়। Then effective teaching recognizes and accommodates these differences through differentiated instruction. ফলপ্ৰসূ পাঠদানে এই পাৰ্থক্যসমূহ পৃথক নিৰ্দেশনাৰ জৰিয়তে চিনাক্ত আৰু গ্ৰহণ কৰে। It ensures inclusivity and equal opportunities for all learners to succeed. ই সকলো শিক্ষাৰ্থীৰ সফলতাৰ বাবে অন্তৰ্ভুক্তি আৰু সমান সুযোগ নিশ্চিত কৰে। For example, offering extra support for struggling learners and advanced tasks for first learners ensures balanced progress. অৰ্থাৎ সংগ্ৰাম কৰি থকা বা স্ল' লাৰ্ণাৰৰ কাৰণে আমি
অতিৰিক্ত সমৰ্থন বা অতিৰিক্ত ছাপোৰ্ট আমি দিব লাগে এণ্ড দ্ৰুত শিক্ষাৰ্থীৰ বাবে উন্নত কাম আগবঢ়াব লাগে তেতিয়াহে আমাৰ সুষম অগ্ৰগতি নিশ্চিত হয় ঠিক আছে এইটো হ'ল আমাৰ প্ৰিন্সিপাল অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ দেন পইণ্ট নম্বৰ 4 প্ৰিন্সিপাল অফ কোঅপাৰেশ্যন True learning happens when there is cooperation among teachers, students, and peers. শিক্ষক ছাত্ৰ আৰু সমনীয়াৰ মাজত সহযোগিতা থাকিলে আমাৰ প্ৰকৃত লাৰ্ণিং হয় বুলি কৈছে It nurtures teamwork, empathy, and mutual respect within the classroom. ই শ্ৰেণীকোঠাৰ ভিতৰত দলীয় কাম সহানুভূতি আৰু পাৰস্পৰিক সন্মানৰ লালন পালন কৰে Cooperative learning activities encourage social interaction and shared responsibility. সহযোগী শিক্ষণ কাৰ্যকলাপে সামাজিক পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু ভাগ বতৰা কৰা দায়িত্বক উৎসাহিত কৰে For example, group discussions, peers teaching, and collaborative projects help develop cooperative skills. অৰ্থাৎ গোটৰ আলোচনা সমনীয়াৰ লগত পাঠদান আৰু সহযোগিতামূলক প্ৰকল্পই সহযোগিতামূলক দক্ষতা বিকাশত সহায় কৰে এইটো আছিল আমাৰ প্ৰিন্সিপাল অফ কোঅপাৰেশ্যন Then আমি চাম প্ৰিন্সিপাল অফ এক্টিভ ইনভলভমেণ্ট এতিয়া কৈছে ষ্টুডেণ্টছ লাৰ্ণ বেষ্ট থ্ৰু এক্টিভ পাৰ্টিচিপেশ্যন ৰেডাৰ দেন পেছিভ লিচেনিং অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে নিষ্ক্ৰিয় শুনাতকৈ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে কি হয় সৰ্বোত্তম শিকে এক্টিভ ইনভলভমেণ্ট builds understanding, critical thinking, and long-term retention. অৰ্থাৎ সক্ৰিয় জড়িততাই বুজাবুজি সমালোচনাত্মক চিন্তাধাৰা আৰু দীৰ্ঘম্যাদী ধৰি ৰখাৰ বাবে চেষ্টা কৰে Teachers should engage learners through activities, experiments, and discussions. শিক্ষকসকলে কাৰ্যসূচী পৰীক্ষা নিৰীক্ষা আলোচনাৰ জৰিয়তে শিক্ষাৰ্থীসকলক জড়িত কৰিব লাগে For example, performing experiments and solving problems in groups makes learning practical and enjoyable. পৰীক্ষা নিৰীক্ষা বা গোটত সমস্যা সমাধান কৰিলে শিক্ষণ ব্যৱহাৰিক আৰু আনন্দদায়ক হৈ পৰে এইটো হৈছে আমাৰ এটা উদাহৰণ দেন আমি চাম প্ৰিন্সিপাল অফ কণ্ডিউচিভ এনভাইৰনমেণ্ট এটা কৈছে A safe, supportive, and stimulating environment plays a vital role in effective learning. অৰ্থাৎ ফলপ্ৰসূ শিক্ষণত নিৰাপদ সহায়ক আৰু উদ্দীপক পৰিৱেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে A conducive environment includes both physical factors like lighting, ventilation, etc., and emotional factors like trust and encouragement. অৰ্থাৎ অনুকূল পৰিৱেশত শাৰীৰিক কাৰক যেনে নেকি আমাৰ পোহৰ বা বায়ু চলাচল ভেন্টিলেশ্যন যাক আমি কওঁ আৰু আৱেগিক কাৰক যেনেকৈ নেকি বিশ্বাস উৎসাহ এই দুইটাকে অন্তৰ্ভুক্ত কৰা হয় A positive classroom atmosphere reduces anxiety and fosters curiosity. শ্ৰেণীকোঠাৰ ইতিবাচক পৰিৱেশে উদ্বেগ হ্ৰাস কৰে আৰু কৌতূহলৰ পোষকতা কৰে For example, a colorful and organized classroom encourages active engagement and focus. এটা ৰঙীন আৰু সংগঠিত শ্ৰেণীকোঠাই সক্ৰিয় নিয়োজিত আৰু মনোনিৱেশক উৎসাহিত কৰে ঠিক আছে এইটো আছিলে আমাৰ প্ৰিন্সিপাল অফ কণ্ডিউচিভ এনভাইৰনমেণ্ট আজিকালি আমি প্ৰতিখন বিদ্যালয়তে দেখোঁ যে কিছুমান ৱালত বহুত ধৰণৰ TLM ব্যৱহাৰ কৰে ৱালক এজ এ TLM হিচাপে ব্যৱহাৰ কৰে ৰঙীন কৰি কিছুমান তাতে এলফাবেটছ লিখি দিয়ে সেইবোৰ হৈছে আমাৰ এটা কণ্ডিউচিভ এনভাইৰনমেণ্টৰ এক্সাম্পল দেন নেক্সট প্ৰিন্সিপালটো হৈছে আমাৰ প্ৰিন্সিপাল অফ প্লেনিং Proper planning ensures that teaching is systematic, organized, and time efficient. সঠিক পৰিকল্পনাই পাঠদান পদ্ধতিগত সংঘটিত আৰু সময়দক্ষ হোৱাটো নিশ্চিত কৰে Lesson plans help in sequencing content logically and utilizing resources effectively. পাঠ পৰিকল্পনাই বিষয়বস্তুৰ যুক্তিসংগতভাৱে ক্ৰমবিন্যাস আৰু সম্পদসমূহ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাত সহায় কৰে Planning allows teachers to anticipate challenges and prepare alternatives. পৰিকল্পনাৰ দ্বাৰা শিক্ষকসকলে প্ৰত্যাহ্বানৰ আগজাননী দিব পাৰে আৰু বিকল্প প্ৰস্তুত কৰিব পাৰে For example, creating lesson plans with clear objectives, activities, and evaluation methods ensures smooth classroom management. উদাহৰণস্বৰূপে যদি আমি চাওঁ স্পষ্ট উদ্দেশ্য কাৰ্যকলাপ আৰু মূল্যায়ন পদ্ধতিৰে পাঠ পৰিকল্পনা তৈয়াৰ কৰিলে শ্ৰেণীকোঠাৰ মসৃণ ব্যৱস্থাপনা নিশ্চিত হয় ঠিক আছে এইটো আছিলে আমাৰ প্ৰিন্সিপাল অফ প্লেনিং নেক্সট প্ৰিন্সিপালটো হৈছে প্ৰিন্সিপাল অফ এফেক্টিভ ষ্ট্ৰেটেজিজ Using appropriate teaching strategies ensures better understanding and engagement.
এতিয়া কৈছে উপযুক্ত পাঠদান কৌশল ব্যৱহাৰ কৰিলে উন্নত বুজাবুজি আৰু নিয়োজিত নিশ্চিত হয়। Teachers should select methods suited to the content, learner ability, and classroom situation. শিক্ষকসকলে বিষয়বস্তু, শিক্ষাৰ্থীৰ ক্ষমতা আৰু শ্ৰেণীকোঠাৰ পৰিস্থিতিৰ লগত খাপ খোৱা পদ্ধতি বাছনি কৰিব লাগে। The right strategy promotes creativity and problem solving. সঠিক কৌশলে সৃষ্টিশীলতা আৰু সমস্যা সমাধানৰ প্ৰসাৰ ঘটায়। For example, using storytelling for moral education, experiments in science enhances comprehension. যদি আমি নৈতিক শিক্ষাৰ বাবে গল্প কোৱা বা বিজ্ঞান শিক্ষাৰ বাবে এক্সপেৰিমেণ্টৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে ই বুজাবুজি বা আণ্ডাৰষ্টেণ্ডিং বৃদ্ধি কৰিব। এইটো আছিলে আমাৰ প্ৰিন্সিপল অফ এফেক্টিভ ষ্ট্ৰেটেজিছ। নেক্সট প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপল অফ ভেৰাইটি। ভেৰাইটি কিপছ দ্য লাৰ্ণিং প্ৰচেছ ইণ্টাৰেষ্টিং এণ্ড প্ৰিভেণ্টছ বৰডম। বৈচিত্ৰতাই শিক্ষণ প্ৰক্ৰিয়াটোক আকৰ্ষণীয় কৰি ৰাখে আৰু বিৰক্তি ৰোধ কৰে। Teachers should use different teaching aids, materials, and techniques to maintain curiosity. শিক্ষকসকলে কৌতূহল বজাই ৰাখিবলৈ বিভিন্ন শিক্ষণ সামগ্ৰী আৰু কৌশল ব্যৱহাৰ কৰিব লাগে। Changing activities enhances attention and motivation. কাৰ্যকলাপ সলনি কৰিলে মনোযোগ আৰু প্ৰেৰণা বৃদ্ধি পায়। For example, combining lectures with interactive games, multimedia, and group tasks sustains enthusiasm. বক্তৃতাসমূহক ইণ্টাৰেক্টিভ গেম, মাল্টিমিডিয়া আৰু গোটৰ কামৰ সৈতে সংযোগ কৰিলে উৎসাহ বজাই থাকে। ঠিক আছে, নেক্সট প্ৰিন্সিপলটো হৈছে আমাৰ প্ৰিন্সিপল অফ ফ্লেক্সিবিলিটি। A good teacher must be adaptable to the needs and pace of learners. এজন ভাল শিক্ষকে শিক্ষাৰ্থীৰ প্ৰয়োজন আৰু গতিৰ লগত খাপ খাব পৰা হ'ব লাগিব। Flexibility helps modify teaching plans according to classroom dynamics. ফ্লেক্সিবিলিটিয়ে শ্ৰেণীকোঠাৰ গতিশীলতা অনুসৰি পাঠদান পৰিকল্পনা পৰিৱৰ্তন কৰাত সহায় কৰে। It promotes creativity and responsiveness in teaching. ই পাঠদানত সৃষ্টিশীলতা আৰু সঁহাৰিজনকতাক প্ৰসাৰিত কৰে। For example, adjusting lesson pace when students face difficulty ensures better understanding. অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ'লে পাঠৰ গতি সামঞ্জস্য কৰিলে উন্নত বুজাবুজি নিশ্চিত হয়। এইটো হৈছে আমাৰ প্ৰিন্সিপল অফ ফ্লেক্সিবিলিটি। নেক্সট প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপল অফ এক্টিভিটি। লাৰ্ণিং বাই ডুইং ensures practical understanding and skill development. লাৰ্ণিং বাই ডুইং অৰ্থাৎ হাতে কামে কৰিলে ব্যৱহাৰিক বুজাবুজি আৰু দক্ষতা বিকাশ নিশ্চিত হয়। Activity-based learning helps connect theory with real-life experiences. কাৰ্যকলাপ ভিত্তিক শিক্ষণে তথ্যক বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ সৈতে সংযোগ কৰাত সহায় কৰে। It encourages exploration, experimentation, and reflection. ই অন্বেষণ, পৰীক্ষা নিৰীক্ষা আৰু প্ৰতিফলনক উৎসাহিত কৰে। For example, conducting experiments, field trips, or workshops allow experimental learning. আমি উদাহৰণস্বৰূপে যদি কওঁ পৰীক্ষা, ক্ষেত্ৰ ভ্ৰমণ বা কৰ্মশালা অনুষ্ঠিত কৰিলে অভিজ্ঞতা ভিত্তিক শিক্ষণৰ সুবিধা হয়। এইটো হৈছে আমাৰ প্ৰিন্সিপল অফ এক্টিভিটি। Then next প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপল অফ মোটিভেশ্যন। Motivation is the psychological force that stimulates learning behavior. প্ৰেৰণা হৈছে শিক্ষণ আচৰণক উদ্দীপিত কৰা এক মানসিক শক্তি। Teachers can enhance motivation through praise, recognition, and meaningful activities. শিক্ষকসকলে প্ৰশংসা, স্বীকৃতি আৰু অৰ্থপূৰ্ণ কাৰ্যকলাপৰ জৰিয়তে প্ৰেৰণা বৃদ্ধি কৰিব পাৰে। Motivated students show higher attention, persistence, and creativity. অনুপ্ৰাণিত ছাত্ৰ-ছাত্ৰীসকলে অধিক মনোযোগ, অধ্যাৱসায় আৰু সৃষ্টিশীলতা দেখুৱায়। For example, rewarding effort and participation helps learners stay inspired. পুৰস্কৃত প্ৰচেষ্টা আৰু অংশগ্ৰহণে শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত হৈ থাকিবলৈ সহায় কৰে। এইটো আছিলে আমাৰ প্ৰিন্সিপল অফ মোটিভেশ্যন। নেক্সট প্ৰিন্সিপলটো হৈছে আমাৰ প্ৰিন্সিপল অফ ৰিইনফৰ্চমেণ্ট। ৰিইনফৰ্চমেণ্ট strengthens desirable learning behaviors and outcomes. শক্তিবৰ্ধনে বাঞ্ছনীয় শিক্ষণ আচৰণক আৰু ফলাফলসমূহক শক্তিশালী কৰে। Then positive reinforcement such as appreciation or rewards encourages continued effort. প্ৰশংসা বা পুৰস্কাৰৰ দৰে ইতিবাচক শক্তিবৰ্ধনে অবিৰত প্ৰচেষ্টাক উৎসাহিত কৰে। Negative reinforcement help reduce undesired behavior.
ঋণাত্মক শক্তিবৰ্ধনে অবাঞ্ছিত আচৰণ হ্ৰাস কৰাত সহায় কৰে। পজিটিভ আৰু নেগেটিভ দুয়োটা ৰিইনফৰ্চমেণ্ট দৰকাৰ। ফৰ এক্সাম্পল, কমেণ্ডিং ষ্টুডেণ্টছ ফৰ কাৰেক্ট আনচাৰ বিল্ডছ কনফিডেন্স এণ্ড মটিভেশ্যন। শুদ্ধ উত্তৰৰ বাবে ছাত্ৰ ছাত্ৰীক যদি আমি প্ৰশংসা কৰোঁ তেতিয়াহ'লে তাৰ আত্মবিশ্বাস আৰু প্ৰেৰণা গঢ় লৈ উঠে। এইটো আছিলে আমাৰ প্ৰিন্সিপল অফ ৰিইনফৰ্চমেণ্ট। নেক্সট চাম আমি প্ৰিন্সিপল অফ কোৰিলেশ্যন। টিচিং বিকামছ মিনিংফুল when new knowledge is linked to prior experiences। অৰ্থাৎ নতুন জ্ঞান পূৰ্বৰ অভিজ্ঞতাৰ সৈতে জড়িত হ'লেই আমাৰ পাঠদান অৰ্থপূৰ্ণ হৈ পৰে। Correlation promotes logical thinking and deeper understanding। সম্পৰ্কই যুক্তিসংগত চিন্তা আৰু গভীৰ বুজাবুজিক প্ৰসাৰিত কৰে। It helps learners apply what they learn in real life context। ই শিক্ষাৰ্থীসকলক তেওঁলোকে যি শিকিছে তাক বাস্তৱ জীৱনৰ প্ৰেক্ষাপটত প্ৰয়োগ কৰাত সহায় কৰে। ফৰ এক্সাম্পল, ৰিলেটিং মেথমেটিক্স টু শ্বপিং অৰ ফিজিক্স টু স্পৰ্টছ হেল্পছ প্ৰেক্টিকেল এপ্লিকেশ্যন। উদাহৰণস্বৰূপে যদি আমি চাওঁ, গণিত শিক্ষাক বজাৰ কৰাৰ সৈতে যদি আমি লিংক কৰোঁ বা পদাৰ্থ বিজ্ঞানক যদি আমি ক্ৰীড়াৰ সৈতে সম্পৰ্ক কৰোঁ, তেতিয়া কৈছে ই ব্যৱহাৰিক প্ৰয়োগত আমাক সহায় কৰে। এইটো আছিলে প্ৰিন্সিপল অফ কোৰিলেশ্যন। দেন নেক্সট প্ৰিন্সিপলটো হৈছে আমাৰ আজিৰ লাষ্ট প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপল অফ ইভেলুৱেশ্যন এণ্ড ফিডবেক। কণ্টিনিউৱাছ ইভেলুৱেশ্যন হেল্প টিচাৰ্ছ মনিটৰ প্ৰগ্ৰেছ এণ্ড মডিফাই দেয়াৰ মেথডছ। অৰ্থাৎ নিৰন্তৰ মূল্যায়নে শিক্ষকসকলক অগ্ৰগতি নিৰীক্ষণ আৰু তেওঁলোকৰ পদ্ধতিসমূহ পৰিৱৰ্তন কৰাত সহায় কৰে। কনষ্ট্ৰাক্টিভ ফিডবেক গাইডছ ষ্টুডেণ্টছ টুৱাৰ্ড ইম্প্ৰুভমেণ্ট। গঠনমূলক প্ৰতিক্ৰিয়াই ছাত্ৰ ছাত্ৰীসকলক উন্নতিৰ দিশত পথ প্ৰদৰ্শন কৰে। ইভেলুৱেশ্যন এনচিয়ৰ্ছ একাউণ্টেবিলিটি এণ্ড ক্লিয়াৰিটি ইন লাৰ্ণিং আউটকামছ। মূল্যায়নে শিক্ষণ ফলাফলত জবাবদিহিতা আৰু স্পষ্টতা নিশ্চিত কৰে। ফৰ এক্সাম্পল, ইউজিং কুইজেছ, এছাইনমেণ্টছ এণ্ড ডিছকাশ্যনছ প্ৰভাইড ইনচাইট ইনটু লাৰ্ণিং লেভেলছ। অৰ্থাৎ কুইজ, এছাইনমেণ্ট আৰু আলোচনা ব্যৱহাৰ কৰিলে আমি শিক্ষণ স্তৰৰ বিষয়ে অন্তৰ্দৃষ্টি পোৱা যায় বুলি দেখা পাওঁ। ঠিক আছে, এইখিনিয়ে আছিলে আজি আমাৰ মূল আলোচনাৰ বিষয়বস্তু। এতিয়া আমি এইখিনিৰ পৰা কি ছামাৰাইজ কৰিব পাৰোঁ যে teaching becomes effective when guided by strong principles that focus on learner needs, motivation, flexibility, and continuous improvement। অৰ্থাৎ শিক্ষকৰ প্ৰয়োজনীয়তা, প্ৰেৰণা, নমনীয়তা, নিৰন্তৰ উন্নতিৰ ওপৰত যদি গুৰুত্ব আৰোপ কৰা শক্তিশালী নীতিৰ দ্বাৰা পৰিচালিত হ'লে পাঠদান ফলপ্ৰসূ হয়। When teachers plan systematically, encourage active participation, and provide meaningful feedback, they create a vibrant and inclusive classroom environment that lead to holistic learner development। অৰ্থাৎ যেতিয়া শিক্ষকসকলে পদ্ধতিগতভাৱে পৰিকল্পনা কৰে, সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰে আৰু অৰ্থপূৰ্ণ মতামত প্ৰদান কৰে, তেতিয়া তেওঁলোকে এক সজীৱ আৰু অন্তৰ্ভুক্ত শ্ৰেণীকোঠাৰ পৰিৱেশ সৃষ্টি কৰে, যিয়ে সামগ্ৰিক শিক্ষাৰ্থীৰ বিকাশৰ দিশত আগবাঢ়ি যায়। ঠিক আছে, এইখিনিয়ে আছিলে আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। আজিৰ ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।